বস্ত্ৰনগৰী শুৱালকুছিৰ পশ্চিম ফুলবাৰী পাহাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। শিলবালি কঢ়িওৱা ট্ৰেক্টৰৰ উপদ্ৰৱত প্ৰাণ গ'ল এজন নিৰপৰাধী শিপিনীৰ। মৃত শিপিনীজনৰ নাম অমৰ বৈশ্য। এই মুহূৰ্তত আমি দেখুৱাই আছো দৃশ্যাংশ। বস্ত্ৰনগৰী শুৱালকুছিৰ পশ্চিম ফুলবাৰীৰ পাহাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ পথ দুৰ্ঘটনা। শিলবালি কঢ়িওৱা ট্ৰেক্টৰৰ উপদ্ৰৱত প্ৰাণ হেৰুৱালে এজন নিৰপৰাধী শিপিনীয়ে। মৃত শিপিনীজনৰ নাম অমৰ বৈশ্য। এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ এক অতি দুখজনক তথা চাঞ্চল্যকৰ খবৰ। বস্ত্ৰনগৰী শুৱালকুছিৰ পশ্চিম ফুলবাৰী পাহাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বৈধ নথি পত্ৰ আৰু নম্বৰ প্লেট বিহীন এখন বেআইনী বালি কঢ়িওৱা ট্ৰেক্টৰে এজন নিৰপৰাধী তাঁত শিপিনীৰ প্ৰাণ কাঢ়ি ল'লে। ট্ৰেক্টৰৰ প্ৰচণ্ড খুন্দাত অকাল মৃত্যুক সাৱটি ল'লে অমৰ বৈশ্য নামৰ 40 বছৰীয়া শিপিনীজনে। এই দুৰ্ঘটনা সংঘটিত কৰা নম্বৰ প্লেট বিহীন ট্ৰেক্টৰখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আৰু চালক নৱ ৰাজবংশীক আটক কৰিবলৈ সক্ষম হৈছে। এই শোকাবহ ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে ইতিমধ্যে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। হাড় ভঙা কষ্টেৰে তাঁতশালত কাপোৰ বৈ পৰিয়াল পোহপাল দি থকা অমৰ বৈশ্যৰ এনে আকস্মিক মৃত্যুত সমগ্ৰ শুৱালকুছি অঞ্চল জুৰি গভীৰ শোকৰ ছাঁ পৰিছে। স্থানীয় ৰাইজে অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাইছে। আমাৰ হাতত সবিশেষ দৃশ্য আছে, আপোনালোকক দেখুৱাই আছো, দেখাবলৈ চেষ্টা কৰিছো এই দৃশ্য। আৰু পুনৰ জনাইছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ। বস্ত্ৰনগৰী শুৱালকুছিৰ পশ্চিম ফুলবাৰী পাহাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। শুৱালকুছিত অবৈধ বালি ট্ৰেক্টৰৰ তাণ্ডৱ, প্ৰাণ গ'ল এজন নিৰপৰাধী শিপিনীৰ। বস্ত্ৰনগৰী শুৱালকুছিৰ পশ্চিম ফুলবাৰী পাহাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বৈধ নথি পত্ৰ আৰু নম্বৰ প্লেট বিহীন এখন বেআইনী বালি কঢ়িওৱা ট্ৰেক্টৰে এজন নিৰপৰাধী তাঁত শিপিনীৰ প্ৰাণ কাঢ়ি ল'লে। ট্ৰেক্টৰৰ প্ৰচণ্ড খুন্দাত অকাল মৃত্যুক সাৱটি ল'লে অমৰ বৈশ্য নামৰ 40 বছৰীয়া শিপিনীজনে। এই দুৰ্ঘটনা সংঘটিত কৰা নম্বৰ প্লেট বিহীন ট্ৰেক্টৰখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আৰু চালক নৱ ৰাজবংশীক আটক কৰিবলৈ সক্ষম হৈছে। এই শোকাবহ ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে ইতিমধ্যে স্থানীয় থানাত এজাহাৰ দাখিল কৰিছে। হাড় ভঙা কষ্টেৰে তাঁতশালত কাপোৰ বৈ পৰিয়াল পোহপাল দি থকা অমৰ বৈশ্যৰ এনে আকস্মিক মৃত্যুক সমগ্ৰ শুৱালকুছি অঞ্চল জুৰি গভীৰ শোকৰ ছাঁ পৰিছে। স্থানীয় ৰাইজে অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাইছে। আমাৰ হাতত আছে কিছু ভাষ্য, এই মুহূৰ্তত আমি সেই ভাষ্য দেখুৱাবলৈ চেষ্টা কৰিছো। শালৰ পৰা আহি 3:30 মান ভাত খাই সি শালক যাবা গেছি। জঙাইটো গেলি সি শালক যাবা গেছি, সিফালৰ পৰা বোলে এখন ট্ৰেক্টৰ আহিছে। আহি পেলাই সি ভাবছি কি মই যাম আৰু ট্ৰেক্টৰখন বোলে কিবা পিছলি যাই পেলাই তাতে তাৰ এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট হওঁতে তাড়াতাড়ি আৰু গুৱাহাটীক লৈ গেল। লৈ যাওঁতে এতিয়া মাৰা বুলি শুনছো, এতিয়া মৰাটোতো মৰিলে, এই থাকা সৰু এই চলি পলি দুটাৰ কি হ'ব? আৰু আপিটোৰো বেছি বয়স হোৱাই নাই। এতিয়া ঘৰখনৰ আলে বুলি আৰু এতিয়া আপোনালোকে কি উচিত বিচাৰ কৰে কৰি দিবা লাগে। পুলিচ আহিছে অহা নাই কৰো এতিয়ালৈকে পুলিচ অহা নাই। আমি তাকে কৈছো কি আমি দুখীয়া মানুহৰ সেই নাই নেকি? এজাহাৰ দিবা গেছি, এজাহাৰ কালি ৰাতিও খেদাইছো। তাইতো যাবাই নলগ বেহুজ হৈ আছে। বেলেগ মানুহ খেদাইছো, এনে মোৰে আৰু চলি আছে তাৰ লগত দুটামান মানুহ খেদে এজাহাৰ দিবা গেছি। যতে এজাহাৰ খান পিছত দিলে হ'ব বোলে। ৰাতি 2টা বজালৈকে ৰখি ৰখি গুচি আহিছে। আৰু এতিয়াও মই তাইকে খেদাই দিছো। পুলিচ আছে না আপোনালোকৰ? নাই আহা। কিয় অহা নাই পুলিচ? তাকেতো খং উঠছি মোৰ। আমি দুখীয়া মানুহৰ কাৰণে আৰু সেই নাই নেকি, বিচাৰ নাই নেকি? টকা দেখিলেহে মানুহ আহে নেকি? দুখীয়া মানুহৰ কাৰণে আহিব লাগিব। সেইকাৰণে খং উঠছি, দুখো লাগছি। এই সৰু সৰু ছোৱালী দুটা এই কেনে সেইটো আপিটো
এতিয়া আপোনালোকে কি বিচাৰ কৰে, উচিত বিচাৰ কৰি পেলাই জীৱনটোৰ কাৰণটো সি গেলে চল দুটাৰ কি বুলি হ'ব পালব আপোনালোকৰ ঘৰত কাম কৰা মানুহে। আৰু আপোনালোকে চাই যাওক ঘৰটো। প্ৰায় কালি 3টামান বজাত শালত বহে, ভাত পানী খাই সি শালত যাব গেল। সিপিনৰ পৰা ট্ৰেক্টৰ এখন আহি আছে, অলপ আপ আছিল, সেই আপটো পাইছিল। ট্ৰেক্টৰখন তাৰমানে বেয়া হৈ গেল। সি চাইড দিছি, এটা অংগনবাদী আছে, সি অংগনবাদীৰ ৱালত এনেকে ধৰি আছিল। ট্ৰেক্টৰখন পঠিলা কৰি দিলে, যাওঁতে তাত লাগি গেল। হেঁচাত হেঁচাত আৰু মেডিকেল লৈ গেল। এতিয়া আৰু ডেথে হৈছে মেডিকেলত। কি নাম আছিল তাৰ? অমৰ বৈশ্য। কিমান বয়স আছিল? প্ৰায় 40 বছৰ মান হৈছে। ক'ত ঘৰ? ঘৰ শুৱালকুছি পশ্চিম ফুলবাৰীত 2 নং মিলনপুৰ। হয়, আপোনালোকে আৰক্ষীক এজাহাৰ দিছেনে ঘটনাৰ ওপৰত? আৰক্ষী তাতে সেই যেতিয়া তাক মেডিকেল নিলে, তাতে আৰু ৰিভাৰ থানাত খবৰ দিয়া গেল। ৰিভাৰ থানাই আৰু জনাওঁতে পুলিচ আহিল। পুলিচ আহি আৰু সেই গাড়ীখন আনলোড কৰি ট্ৰেক্টৰখন আৰু পুলিচে লৈ গেল। ঘৰত গ'লে পুলিচ অহা নাই। কালি শালৰ পৰা আহি 3:30মান